নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালৈ স্বাগতম জনাইছো আশা কৰো তোমালোক ভালে আছা আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ প্ৰথমটি পাঠ আমাৰ দেশৰ দ্বিতীয় অংশ যোৱা অংশত আমি কবিতাটো আবৃত্তি কৰিবলৈ শিকিলো আৰু কেইটামান স্তবক আলোচনা কৰিছিলো আজি আমি ৰৈ যোৱা স্তবকখিনি আলোচনা কৰিম আহাচোন পাঠৰ মাজলৈ যাওঁ কি পঢ়িছিলো মনত আছে নিশ্চয় আজি আমি বাকিখিনি পঢ়িম কি আছিল হুকুলা পাতৰ ৰিহা মেখলাই জিউতি চৰাই গাৰ গতিকে হুকুলা পাতৰ মানে কি বুজাইছে হুকুলা মানে হৈছে বগা ৰং হয়নে এই হুকুলা শব্দটো আমি কত পাইছো আৰু আমি কেতিয়াবা কিছুমান কবিতাত পাও কত পাইছো তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে উপৰে গিৰুৱা মাজত হুকুলা তালত চামল আছে এই হুকুলা ৰংটোৱে বগা ৰঙৰ কথা বুজাইছে আমাৰ তিনি বৰণীয়া জাতীয় পতাকাখনতো বগা ৰংটো আছে হুকুলা ৰংটো আছে তে হুকুলা মানে বুজাইছে বগা পাতৰ ৰিহা মেখেলাই ৰিহা মেখেলা কোনে পিন্ধিছে আমাৰ অসমীয়াই পিন্ধিছে আৰু এই ৰিহা মেখেলাখন কি হয় জানানে লুইতৰ কথা কৈছে এই লুইতে বগা পাতৰ ৰিহা মেখেলা পিন্ধাৰ দৰে দেখা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে অসমৰ মানচিত্ৰখন যেতিয়া চাবা তেতিয়া দেখিবা যে অসমৰ মাজেৰে আমাৰ লুইতখন পাৰ হৈ গৈছে আৰু লুইতখন দেখিবলৈ হুকুলা পাতৰ ৰিহা মেখেলা পিন্ধি থকা যেন লাগে ঠিক আছে জেউতি চৰাই গাৰ গতিকে গাৰ একদম পোহৰাই তোলে জেউতি চৰাই গাৰ কুলু কুলু কৰি আহে জানজুৰি লয় হাতে খৰি হাৰ গতিকে হাতে খৰি মানে হৈছে সাতডাল মালাৰ হার অসমীয়া অলংকাৰ তোমালোকে জানাই তোমালোকৰ মাহঁতে বা অসমীয়া মহিলাসকলে পিন্ধা আমি দেখিছোৱে এই হাতে খৰি হাৰো এডাল অসমীয়া অলংকাৰ হয় অসমীয়া অলংকাৰত পৰে আৰু হাতে খৰি হার সাতডাল হাৰৰ এডাল মালা হয় কুলু কুলু কৰি আহে জানজুৰি এই হাতে খৰি হার কোনডাল হয় বুলি কৈছে জানজুৰি বিলাক হয় জানজুৰি বিলাক কাৰ মাজেৰে গৈছে অসমৰ মাজেৰে গৈছে অসমীয়াৰ মাজেৰে গৈছে কুলু কুলু কৰি আহিছে আৰু এই হাতে খৰি হাৰটো জানজুৰি ৰূপত পৰিগণিত হৈছে গতিকে এই হাতে খৰি শব্দটো কবিয়ে মিলাবৰ কাৰণে ছন্দ মিলাবৰ কাৰণে হাতে খৰি বুলি কৈছে কিন্তু শব্দটো যদি আমি অভিধানত চাওঁ তেতিয়া আমি কি পাম হাত খৰি বুলিহে পাম ঠিক আছে এই শব্দটো আমি হাত খৰি বুলিহে পাম তাতে আমি তালিবীয় খ নাপাওঁ দন্তীয় খ বুলি পাওঁ আৰু তত একাৰডাল নালাগে গতিকে অভিধানত বিচাৰিলে তোমালোকে এইটো শব্দহে পাবা হ'ব আৰু এয়া চোৱা ইয়াতে কি আছে এইটো কি হয় ক'ব পাৰিবানে এইটো হৈছে জোনবিৰি এইটো হৈছে থুৰিয়া আৰু এইটো হৈছে ঢোলবিৰি এইকেইটা হৈছে অসমীয়া মহিলাই পিন্ধা অলংকাৰ অসমীয়া হাসপাৰত আমাৰ এইকেইটা অসমীয়া অলংকাৰ বুলি কয় অসমীয়া অলংকাৰ আমি সাধাৰণতে এতিয়া দেখিবলৈ পাওঁ ঠিক আছে গতিকে তোমালোকে এইখিনি বুজিলা বুলি আশা ৰাখিলো তাৰ পিছলৈ যাওঁ শোভিছে বুকুত খাচিয়া পৰ্বত বৈছে অমৃত ধাৰা আৰু কতগিৰি আছে শোভা কৰি আচলত নাচে তৰা গতিকে কি বুজাইছে জানানে কবিয়ে কৈছে খাচিয়া পৰ্বতৰ বিষয়ে খাচিয়া পৰ্বত ক'ত আছে জানানে মেঘালয়ত আছে গতিকে ছাত্ৰ ছাত্ৰীসকল কবিয়ে বৰ অসমক তুলনা কৰি পেলাই এই কবিতাটো লিখিছে বৰ অসমত আমাৰ মেঘালয় মিজোৰাম মণিপুৰ অৰুণাচল প্ৰদেশ ত্ৰিপুৰা এই সাতভনীৰ ৰাজ্য আছিলে গতিকে এই সাতভনীৰ ৰাজ্যত আমাৰ মেঘালয়খন থকাৰ কাৰণে তাতে কি কৈছে খাচিয়া পৰ্বত থকা বুলি কৈছে শোভিছে বুকুত খাচিয়া পৰ্বত বৈছে অমৃত ধাৰা বৈছে মানে বৈ গৈছে অমৃত ধাৰা ঠিক আছে লুইত বৈ গৈছে আৰু কতগিৰি আছে শোভা কৰি নাচে আচলত তৰা গতিকে ছাত্ৰ ছাত্ৰীসকল কতগিৰি মানে গিৰি মানে কৈছিলোৱে পৰ্বত আছে এনেকুৱা পৰ্বতবিলাক আমাৰ অসমত গোটেই ঠাইতে বিয়পি আছে আৰু এইবিলাকে শোভা কৰি আছে আচলত নাচে তৰা এনেকুৱা লাগে যে আচলত তৰাবিলাকে নাচি আছে হ'ব আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই আমাৰ দেশৰ ৰূপবিলাক ইমান ধুনীয়া হয় তাৰ বেলেগ উদাহৰণ থাকিবই নোৱাৰে অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই অসমা সুষমা শব্দটোৱে কি বুজাইছে এই শব্দটোৱে ইয়াক স্ত্ৰীলিংগ কৰি দিছে মানে অসম হৈছে অসমৰ পৰা অসমা হৈছে ঠিক আছে পুলিংগ আৰু স্ত্ৰীলিংগ ব্যৱহাৰ কৰা হৈছে অসম আৰু অসমা গতিকে তলত তোমালোকক লিখি দিয়া হৈছে অসম অসমা সুষম সুষমা আকাৰ বহালে স্ত্ৰীলিংগ হয় সৰল সৰলা চন্দ্ৰ চন্দ্ৰা গতিকে অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই ঠিক আছে নানা গুণ গায় সমুধৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত গতিকে
ইয়াতে এটা শব্দ দিবা হৈছে শব্দটো হৈছে ভাৰতত ভাৰতো নহয় ভাৰতত মানে কি বুজাইছে ভাৰতত মানে হৈছে মহাভাৰতৰ কথা কৈছে পুৰাণ মহাভাৰতত আমাৰ অসমৰ গুণগান গাইছে হেতু কথা উল্লেখ কৰা হৈছে দেৱভূমি বুলি কোৱা হৈছে দেৱভূমি মানে হৈছে কি জানানে দেৱতাই কৰা ভূমি দেৱতাই সৃষ্টি কৰা ভূমি বা দেৱতাই বনোৱা ভূমি ইয়াতে লিখা আছে ধুনীয়াকৈ দেৱভূমি হৈছে দেৱতাই বনোৱা ভূমি আৰু মহাভাৰত হৈছে বেদব্যাসে ৰচনা কৰা পুথি গতিকে ব্যাসে ৰচনা কৰা পুথি হৈছে মহাভাৰত এই মহাভাৰত পুৰাণতো আমাৰ অসমীয়াৰ নাম গুণগান গাইছে আৰু দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত গতিকে দেৱভূমি বুলি অসমখনক জগত জিনিছে বুলি কোৱা হৈছে মানে দেৱতাই বনোৱা ভূমি হয় আৰু জগতত ই জিলিকি উঠিছে এতিয়া ইয়াতে দিয়াই আছে ভাৰতত শব্দটোৱে কি বুজাইছে মহাভাৰতৰ কথা বুজাইছে গতিকে ভাৰতত শব্দটোৱে তোমালোকক ভাৰত শব্দটো বুজোৱা নাই ভাৰত আমাৰ দেশৰ কথা কোৱা নাই ভাৰতত মানে হৈছে মহাভাৰতৰ কথা কৈছে যিখন ব্যাসে ৰচনা কৰা পুথি হয় শুদ্ধ মনে চিত্তে ৰূপে ৰখে গীতে ধনে ধনে পুষ্পে ভৰা স্বৰ্গটো অধিক আমাৰ দেশেৰে সৃষ্টি পাতনিৰে পৰা গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ অসমখন ইমান ধুনীয়া ইয়াতে কি আছে ইয়াতে ধন ধানেৰে পুষ্পেৰে আমাৰ অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছে গতিকে স্বৰ্গতকৈও অধিক হৈ আছে আমাৰ দেশখন আৰু এইটো আছে সৃষ্টি পাতনিৰে পৰা একেবাৰে সৃষ্টিৰ পৰাই আমাৰ দেশখন জগত ব্যাপী চলি আছে গতিকে এই অসমখন ইমানেই ধুনীয়া ইয়াতে আমি একেবাৰে সৌন্দৰ্যৰে ভৰ্তি আৰু স্বৰ্গতকৈও অধিক আছে সেয়া কবিয়ে বুজাবলৈ চেষ্টা কৰিছে পাঠটোত থকা আমি কিছুমান জুৰীয়া শব্দ পাইছো ইয়াতে চোৱাচোন মনে চিত্তে ৰূপে ৰখে এইবিলাক হৈছে জুৰীয়া শব্দ ঠিক আছে জুৰীয়া মানে দুটা শব্দ আমি একেলগে উচ্চাৰণ কৰো গতিকে ইয়াতে আছে কি কি পাইছো আমি কবিতাটো ধনে ধানে তাৰপিছত আমি পাইছো আৰু ৰূপে ৰখে ৰিহা মেখেলা জাঞ্জুৰি গুণ গান মনে চিত্তে আৰু মুনি মনোৰমা এইকেইটা হৈছে জুৰীয়া শব্দ হ'ব এইকেইটা হৈছে আমাৰ জুৰীয়া শব্দ আমি পাইছো ইয়াতে ঠিক আছে কবিতাটোত আমি এইকেইটা শব্দ জুৰীয়া পাইছো হ'ব নুগুছে হেপা চাওঁ চকু ভৰি ভুৱন মোহিনী বেশ অসম সোণৰ অসম জননী আমাৰ দেশ গতিকে ছাত্ৰ ছাত্ৰীসকল অসমখন ইমানেই ধুনীয়া মই চাই থাকিলেও মোৰ হেঁপাহে নপলায় অতুল চন্দ্ৰ হাজৰিকাই ইয়াকে ব্যক্ত কৰিছে মানে ইমানেই ধুনীয়া হয় অসমখন চাই চাই মোৰ হেঁপাহ পলোৱা নাই কবিয়ে কৈছে আৰু কৈছে অসমখন সোণৰ বুলি কোৱাৰ লগে লগে তেওঁ অসমখনক সোণৰ দৰে বুলি কৈছে তাৰ মানে বেলেগ বস্তুৰ লগত তুলনা কৰা নাই তেওঁ তুলনা কৰিছে সোণৰ দৰে সোণ ইমান ধুনীয়া হয় সোণ ইমান দামী হয় গতিকে সোণৰ অসম বুলি তেওঁ অভিহিত কৰিছে জননী আমাৰ দেশ জননী মানে আমাৰ জন্মভূমি গতিকে কবি অতুল চন্দ্ৰ হাজৰিকা গতিকে আমি স্তবককেইটা এতিয়া বুজিলো আশা ৰাখিছো তোমালোকে অলপমান হলেও শব্দবোৰ ধৰিব পাৰিছা ইয়াৰ অৰ্থবিলাকো ধৰিব পাৰিছা এবাৰ আমি কবি পৰিচয়ৰ বিষয়ে অলপমান চাওঁ আহা অতুল চন্দ্ৰ হাজৰিকা 1903 চনত তেওঁ জন্মগ্ৰহণ কৰিছিলে আৰু 1986 খ্ৰীষ্টাব্দত তেওঁ মৃত্যুবৰণ কৰিছিলে এগৰাকী কবি আছিলে নাট্যকাৰ আছিলে গদ্য লিখক আছিলে আৰু তেওঁ এজন শিশু সাহিত্যিকো আছিলে শিশু উপযোগী কিতাপবিলাক লিখিছিলে তাৰ পিছত তেওঁ 1959 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ যেটো 27 নম্বৰ অধিবেশন হৈছিলে অধিবেশন হওঁতে তাতে কি কৰিছিলে সভাপতি হিচাপে তেওঁ আসন গ্ৰহণ কৰিছিলে তাৰ পিছত 1969 খ্ৰীষ্টাব্দত মঞ্চলেখা গ্ৰন্থৰ বাবে 1969 খ্ৰীষ্টাব্দত মঞ্চলেখা গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে গতিকে মনত ৰাখিব চেষ্টা কৰিবা মঞ্চলেখাৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে অসম সাহিত্য সভাই তেওঁ 1982 খ্ৰীষ্টাব্দত সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিলে কি উপাধি দিছিলে অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিলে তেওঁৰ সাহিত্য কৃতিসমূহৰ ভিতৰত ত্ৰিকেন্দ্ৰজিৎ মনত ৰাখিব চেষ্টা কৰিবা নন্দ দুলাল নৰকাসুৰ আদি নাটক হয় এইবোৰ নাটক হয়
তাৰপিছত মানিকী মধুৰী, ৰুণুক ঝুনুক, পেহুজালি আদি কবিতা পুথি, এণ্ডাৰছনৰ সাধু, উৎসৱৰ ভোগজৰা, উৎসৱৰ ৰংচৰা আদি গ্ৰন্থ উল্লেখযোগ্য হয়। তেওঁ লিখা কিতাপবিলাকৰ নাম তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা। এই জনা সাহিত্যিক 1971 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰৰ তৰফৰ পৰা কি বঁটা লাভ কৰিছিলে? পদ্মশ্ৰী সন্মানেৰে তেখেতক বিভূষিত কৰিছিলে। পদ্মশ্ৰী সন্মান তেখেতক দিয়া হৈছিলে ভাৰত চৰকাৰে। গতিকে কবি অতুল চন্দ্ৰ হাজৰিকাৰ বিষয়ে আমি এইদৰে মনত ৰাখিব চেষ্টা কৰিব লাগিব। এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা। আজি পঢ়োৱা অংশটোৰ পৰা দুটামান প্ৰশ্ন তোমালোকক সুধিব ওলাইছো। চোৱাচোন, কবিতাটোত ভাৰতত শব্দটোৱে কি বুজাইছে? এতিয়া ভাৰতত শব্দটোৱে কি বুজাইছে ক'ব পাৰিবানে? ভাৰত নহয়, ভাৰতত। গতিকে ভাৰতৰ কথা কোৱা নাই। কিহৰ কথা কৈছে? অসমৰ কথা কৈছে নেকি? নাই কোৱা। কিহৰ কথা কৈছে? মহাভাৰতৰ কথা কৈছে। মহাভাৰত শব্দটো ভাৰতত বুলি কবিয়ে ব্যৱহাৰ কৰিছে। অতুল চন্দ্ৰ হাজৰিকাৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? ইয়াতে দুখন কিতাপৰ নাম লিখা আছে, ৰুণুক ঝুনুক আৰু মঞ্চলেখা। গতিকে শুদ্ধ উত্তৰটো হৈছে মঞ্চলেখা। 3 নম্বৰ প্ৰশ্নটো কি দিছে? উক্ত কবিতাটোৰ কবিজনৰ নাম কি? গতিকে উক্ত কবিতাটোৰ কবিজনৰ নাম তোমালোকে জানি চাই। কি আছিলে? আমাৰ দেশ কবিতাটোৰ কবিজনৰ নাম হৈছে অতুল চন্দ্ৰ হাজৰিকা। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি বাকী ৰৈ যোৱা স্তৱকখিনি আলোচনা কৰিলো, কবি পৰিচয়ৰ বিষয়েও আলোচনা কৰিলো। ইমান সময় তোমালোকে মোক সহযোগিতা কৰাৰ কাৰণে তোমালোকলৈ ধন্যবাদ থাকিল। অহা ক্লাছত এটা নতুন অংশ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ সামৰিছো। নমস্কাৰ।